ফাইনেলি এটা ছাৰপ্ৰাইজ আছিলে বহুতে মই আপোনালোকক জনোৱা নাছিলোঁ কিন্তু এতিয়া মানে সেই ছাৰপ্ৰাইজটো আপোনালোকক ক'ব হৈ আছে গতিকে এতিয়া ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু একদম শেষ হ'ব একদম ক'ত আপোনালোকক কৈ আছোঁ মানে আপোনালোকে ভাবিছে চাগে মই কিয় এনেকৈ আজি কৈ আছোঁ গতিকে এনেকুৱা এটা ভিডিঅ' বনাব গৈ আছোঁ যিটো আপোনালোকে ছাৰপ্ৰাইজ হৈ যাব ভিডিঅ'টো একদম শেষলৈকে চাই থাকক এটা আপোনালোকৰ সকলোৰে মৰমৰ বস্তু আহি আছে আকৌ উভতি পেলাই গতিকে আপোনালোকক দেখাইছোঁ ভিডিঅ'টো চাই থাকক আৰু এতিয়া মই ঘৰৰ পৰা যাব লৈছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে মজা হ'ব গৈ আছে আৰু এটা কথা থাকি গ'ল ক'বলৈ মোক বহুতখিনি মানুহে সহায় কৰিছে বহুত সহায় সহযোগিতা আৰু মৰম চেনেহ কৰিছে স্পেচিয়েলি থেংকছ টু প্ৰাণদীপ বৰা আজিৰ পৰা আপোনালোকে গম পাব তো তাৰ এই সাহসিকতা মোক চেলুট দিছোঁ আৰু ছেকেণ্ডেৰী কথা মোক আহত গুৰিৰ পৰা ধৰি আমাৰ নগাঁৱৰ পৰা ধৰি সকলোখিনি ৰাইজে সহায় কৰিছে ইউচুফ খুৰা ৰাতিপুৱা 8 বজাত গৈছে মানে কথাটো এনেকুৱা টাইপত কৈ আছোঁ আপুনি নাভাবিব কাটি চালে ভিডিঅ'টো বুজি নাপাব মই কৈ আছোঁ শুদ্ধকৈ ইউচুফ খুৰা ৰাতিপুৱা 8 বজাত গৈ অকল মোৰ কাৰণে গৈ তাত বহি আছে টুকটুকিত আৰু সাৰাংগ হাজৰিকা যিটো নেকি প্ৰতিবাৰে 1 তাৰিখে তেখেতে লৈ যায় আহতগুৰিলৈ তেখেতেও বহুত হেল্প কৰিছে মোক আৰু তাৰ বাহিৰে বহুখিনি মানুহ মানে বহুত মানুহ আছে নাম লৈ শেষ নহ'ব ভিডিঅ'টো বেছি দীঘল হৈ যাবগৈ তেওঁলোকে বহুত অজস্ৰখিনি সহায় কৰিছে মোক তাৰ বাবে অন্তৰৰ পৰা তেওঁলোকক ধন্যবাদ আৰু এটা গ্ৰেণ্ড চেলুট দিছোঁ এই সহায়খিনি কৰাৰ বাবে আৰু আমি তাক ঘূৰাই অনাৰ কাৰণে বহুত চেষ্টা কৰিছোঁ বহুত বেছি চেষ্টা কৰিছোঁ গতিকে এতিয়া আপোনালোকে গম পাব গোটেই চেষ্টাখিনি আপোনালোকক কৈ দিছোঁ আৰু বহুত আছে কৈ থাকিম ভিডিঅ' মাজে মাজে আপোনালোকে চাই থাকক প্ৰথমতে এবাৰ তাক চাই লওক প্লিজ কেনেকুৱা লাগিব আপোনালোকৰ অনুভৱটো মোক জনাব মোৰ বুকু কঁপি যায় গাৰ শিয়ৰি যায় গোটেই অনুভৱখিনি জনাম সি আমাক যিখিনি দিছে কোনো মহে দিব পৰা নাই আৰু দিব নোৱাৰে মই ভালকৈয়ে জানো গতিকে ভগৱানে কৰক তাৰ নিচিনা আকৌ এটা হওক সেইটো মই নিবিচাৰোঁ কেতিয়াও যে নাহক আহক সদায় এনেকৈ আহি থাকক প্ৰজন্ম পিছত প্ৰজন্ম মই বিচাৰোঁ আহক কিন্তু বৰ্তমান এতিয়া মানে মোৰ মনটো আপোনালোকক বুজাব পৰা নাই গতিকে আপোনালোকৰ মনৰ অনুভৱটো এবাৰ হ'লেও প্লিজ জনাব কাৰণ বহুত মানুহে বহুত বেছি আশা কৰি আছিলে গতিকে আপোনালোকৰ চেষ্টা আপোনালোকৰ আশীৰ্বাদৰ বাবে হয়তো ঘূৰি আহিছে গতিকে চাই থাকক ভিডিঅ'টো আৰু মাজে মাজে মই আপোনালোকৰ মনৰ কথা কিছুমান কৈ যাম ভিডিঅ'টো চাই থাকক তেতিয়াহ'লে ফাইনেলি আপোনালোকৰ সন্মুখত এইজনেই হয় পিছফালে যিজন মহৰ লগত ৰখি আছে তেখেতে চফিকুল হয় তেখেতেই মহটো কিনি লৈ আহিছিল টুকি লৈ আৰু আপোনালোকৰ আশীৰ্বাদৰ মৰ্মে আজি বহুত কষ্টৰ বহুত চেষ্টাৰ মূৰত আজি মহটো ঘূৰাই আকৌ অসমবাসী মহযুঁজপ্ৰেমী ৰাইজৰ মাজলৈ লৈ অহা হৈছে গতিকে চাই থাকক ভিডিঅ'টো বহুত মজা হ'ব গৈ আছে আপোনালোকৰ বাবে বহুত সুখৰ বাৰ্তা এতিয়া গাড়ীত উঠাম আৰু লৈ যাম চিধা নগাঁৱলৈ গতিকে চাই থাকক ভিডিঅ'টো বঢ়িয়াকৈ কল তোর দাদা ওই বুঝুয়া কি হল দাদা কোনি খরক ভিডিও ইয়াত বহিলে হ'ব ইয়াত একদম বহি পেলাই বাঁহ লগাই দিয়ক বাঁহ লগাই দিয়ক ফাইনেলি আহি জেগা পাই গ'লেহি মানুহৰ সমাগমটো দেখাইছোঁ বাকীখিনি পিছত মই দেখাই আছোঁ মানে মই অকণমান কামত লাগি আছিলোঁ তাৰ বাবে আৰু আপোনালোকৰ যিটো মানে কৈছিলোঁ আপোনালোকে চাই লওক এতিয়া ভালকৈ দেখাই আছোঁ চাই থাকক মানুহৰ সমাগমটো কিমান আছে আপোনালোকে গম পাইছে নিশ্চয় আৰু আমাৰ মাজতে আহি উপস্থিত হৈ গ'লহি চেম্পিয়ন ইজ বেক গতিকে বহুত ধৈৰ্য ধৰি পেলাই মই আপোনালোকক কৈ আছিলোঁ যে এটা ভাল খবৰ আপোনালোকে পাব আৰু যোৱাকালিৰ পৰা মই আপোনালোকৰ আপডেটটো এটা কাৰণে দিব পৰা নাছিলোঁ কাৰণ বস্তুটো আনি পোৱাৰ পিছত দিয়া কথাটো বহুত বেলেগ হয় গতিকে চাওক এই আপোনালোকৰ সন্মুখত যিটো এটা অসম চেম্পিয়ন বুলি নাম আছিলে আৰু সেই নাম আপোনালোকৰ নামৰ সেই আহি আজি আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈ গ'লহি আৰু মালিক কোন মই কৈ আছোঁ দেখাই আছোঁ গোটেইখিনি চাই থাকিব পাৰিব আৰু এয়া চাই লওক আপোনালোকৰ সন্মুখত এয়া
চাই লওক আৰু গোটেই ক্ৰেডিটটো মই দি আছোঁ আপোনালোকক কেনেকৈ কি হ'ব গৈ আছে গোটেইখিনি জনাই আছোঁ আৰু কেনেকৈ আহি ইয়াৰ পালেহি আৰু মানুহৰ সমাগমটো আপোনালোকে দেখি গম পাইছে কিমান এটা ভিৰ লাগি গৈছে ইয়াতে মানুহৰ যিহেতু সকলোৰে সন্মুখতে অসম চেম্পিয়ন যিটো এটা বিশাল নাম সেই নামটোৰ বাবে আজি বিখ্যাত আৰু এই তাৰ খেলৰ কাৰণে হয়তো সি এই বিখ্যাত হৈছে আৰু আজি আহি ফাইনেলি আমাৰ মাজত উপস্থিত হৈ গ'লে আৰু বহুতখিনি ইয়াৰ পিছত কষ্ট আছে গোটেই কষ্টখিনি আপোনালোকক মই জনাম তাৰ বাবে এবাৰ ভিৰটো আপোনালোকক মানুহখিনি দেখাই লৈছোঁ কেনেকৈ মানুহে মৰমেৰে হাত পাইছে চাওক চব মানুহ অপেক্ষাত আছিলে মাত্ৰ এই চেম্পিয়ন মুহূৰ্তটো এবাৰ মাত্ৰ আকৌ যে ঘূৰি আহে আমাৰ মাজলৈ আৰু সেই সপোনটো আজি কাৰ বাবে পূৰণ হ'ল গোটেইখিনি আপোনালোকক মই দেখাম গতিকে অকণমান অপেক্ষা কৰক ভালকৈ মই দেখাই আছোঁ গতিকে চাই থাকক ভিডিঅ'টো আৰু সকলোৱে বিচৰা মতে আজি আহি পেলাই আমাৰ নগাঁৱৰ মালিকৰ ঘৰ হৈছে পৰুৱা গাঁও আৰু তাক মই নামসহ আপোনালোকক চিনাকি কৰাই দিম আৰু এয়া এতিয়া বৰ্তমান থাকিব লোকেশ্যন জলাহত আহি উপস্থিত হৈ গ'লহি আৰু আমাৰ এয়া ৰাজু আছে এয়া ৰাজু ঘৰৰ লগতে থাকিব গতিকে আৰু তাৰে নিজৰ মহ হিচাপত গতিকে গোটেই মানুহে ৰখাব আৰু ফাইনেলি চাওক কেনেকৈ কাম বেক কৰিছে আৰু গোটেইখিনি আপোনালোকক জনাম কেনেকৈ মুহূৰ্তে কাম বেক কৰিলে গোটেইখিনি জনাম চাই থাকক ভিডিঅ'টো কেনেকৈ তাক স্বাগতম জনোৱা হৈছে ৱেলকাম কৰা হৈছে গোটেইখিনি আপোনালোকক দেখাই আছোঁ আৰু কেনেকৈ কাম বেক কৰিছে আপোনালোকে এতিয়া গম পাইছে নহয় গতিকে মই ভাল খবৰটো আপোনালোকক দিম বুলি মই ভাবি আছিলোঁ গতিকে আপোনালোকে একদম চাই থাকক ভিডিঅ'টো মজা হ'ব গৈ আছে আৰু তাক বহুত কষ্টৰ মূৰত উভতাই লৈ আছে আকৌ আৰু এইবাৰ নগাঁৱত আহি পাই গ'লহি আৰু মালিকটো এবাৰ মই দেখাই দিছোঁ এই তাল লৈ থকাটোৱে মালিক হয় গতিকে তাৰ মনৰ ভাৱবোৰ আৰু গোটেইখিনি যায় তালযোৰ দি দে আৰু এয়া হৈছে মালিক গতিকে গোটেইখিনি জনাই আছোঁ আৰু মালিকেই মহটো ধৰি আনিছে যিহেতু সি কিনিছে আৰু গোটেই তাৰ মনৰ ভাৱৰ পৰা ধৰি গোটেইখিনি জানিব চেষ্টা কৰিম আৰু ইয়াৰ পিছত কি আছে কি নাই কেনেকৈ মহটো ঘূৰি আহিলে এই আমাৰ মাজলৈ গোটেইখিনি জনাবলৈ মই চেষ্টা কৰিম গতিকে চাই থাকক ভিডিঅ'টো মজা হ'ব গৈ আছে আৰু আশীৰ্বাদ কৰক বহুত আশাৰে মহটো বহুত কষ্টৰে ঘূৰাই অনা হৈছে গতিকে আপোনালোকৰ এই আশাটো যাতে সকলোৱে পূৰ্ণ মহটো থাকক আমাক ইমানেই লাগে আমাৰ মাজত মহটো জীয়াই থাকক আমাৰ মনৰ ভাৱ সেইটোৱে হৈছে গতিকে চাই থাকক তো ফাইনেলি কাম বেকটো কেনেকৈ হৈছে সেইটোও মই জনাই আছোঁ একদম গৈ জেগাত য'ত ৰখাওঁগৈ তাত মই কৈ আছোঁগৈ আৰু মহটো তাত লৈ পেলাই আহি থকা হৈছে গোটেইখিনি আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ'টো মজা হ'ব গৈ আছে আৰু আপোনালোকৰ মাজত এয়া অসম চেম্পিয়ন যিটো নাম তাৰ পৰিচিত আৰু এই নামেই থাকিব সি যিটো খেল খেলি গৈছে আমাৰ সমূহ মহযুঁজপ্ৰেমী ৰাইজৰ মাজত সেইটো সদায় জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিম আৰু তাক কেনেকৈ আমি ঘূৰাই আনিলোঁ কেনেকৈ গোটেইখিনি জনাম বহুত ইয়াতে মানে বহুত দুখ কষ্ট আৰু বহুত মনৰ বহুত আশা কিছুমান আছে গোটেইখিনি আমি মানে চেষ্টা কৰি তাক আপোনালোকৰ আশীৰ্বাদত আজি ঘূৰাই লৈ আহিলোঁ নগাঁও পৰুৱা গাঁৱলৈ আৰু মহটো থাকিব এতিয়া জলাহত গতিকে গোটেইখিনি জনাইছোঁ ভিডিঅ'টো চাই থাকক একেবাৰে ঠাণ্ডা মুণ্ডা মহ যদি আছে বৰ্তমান মহযুঁজৰ ফিল্ডত এইটো আমাৰ অসম চেম্পিয়ন মহটো আৰু আপোনালোকে চাই লওক কেনেকুৱা এটা সজা হয় আৰু বহুত কষ্টৰ মূৰত আজি আকৌ তাক এই নাকি ধৰিবলৈ পাইছোঁ আৰু এইখিনিৰ পিছত বহুত কথা আছে বহুত জনাই আছোঁ আপোনালোকক গোটেই ভিডিঅ'টো চাই থাকিলে গম পাব আৰু মোৰ লগত পিছৰ পাতে আৰু গোটেই মহটো আপোনালোকে চাই কি মজাকৈ আহি আছে আৰু বহুত কষ্টৰ মূৰত ভগৱানৰ আশীৰ্বাদত আজি ঘূৰাই আনিবলৈ সক্ষম হৈছে এয়া হৈছে আপোনালোকে চিনি পাইছে আমাৰ অসম চেম্পিয়ন যিটো অসম চেম্পিয়ন নামেৰে যিটো পৰিচিত নাম হয় সেইটো হয় আপোনালোকে চাই লওক আৰু ভালকৈ দেখাই আছোঁ গৈ একদম জেগা পাই লওঁগৈ তাৰপিছত ভালকৈ আপোনালোকক মই দেখাম চাই থাকক ভিডিঅ'টো সন্মুখত প্ৰথমে সেৱা লোৱা হ'ব চাই লওক এতিয়া সেৱা ল'বৰ কাৰণে আনিছে আৰু আশীৰ্বাদ কৰক যাতে মহটোৱে গোটেই জীৱনটো যাতে সুকলমে পাৰ কৰিব পাৰে হ'ব ধন্যবাদ চাই লওক আশীৰ্বাদ কৰক সমূহ মহযুঁজপ্ৰেমী চেম্পিয়ন প্ৰেমী ৰাইজে গতিকে আহি পালেহি আৰু এয়া সেৱা লৈছে নামঘৰত আৰু এতিয়া ঘৰত নিব আৰু নিয়ম নীতি কৰি ঘৰলৈ প্ৰৱেশ কৰাব গৃহলৈ বাবাই দি দিয়ে ইয়াৰ লগত সুন্দৰকৈ নিয়ম নীতি কৰা হ'ল আৰু এতিয়া নতুন বিচনীৰে তাক বেছি ঘৰলৈ স্বাগতম জনাব এতিয়া আপোনালোকে চাই থাকক সুন্দৰকৈ এতিয়া আশীৰ্বাদ কৰক একদম আগুৱাই লৈ আহি থকা হৈছে গতিকে লৈ মিঠু লৈ এতিয়া চাই লওক এতিয়া চোতাললৈ লৈ আমিতো চোতাললৈ লৈ চাবলৈ দিছে একো নাই একেবাৰে ঠাণ্ডা
তো মৌ মিঠা কৰাই তাক এতিয়া ঘৰলৈ স্বাগতম জনাব। গতিকে প্ৰথমতে তাক মিঠৈ অকণমান দি নিয়ম নীতি কৰি মিঠা মানে মৌ মিঠাই কৰি লৈ আহিছে। চাই লওক। এতিয়া প্ৰথমে চিনাকি কৰাই আছোঁ, এয়া মালিক, যিগৰাকী মালিকে আজিলৈকে কোনো ম'হ পোহাৰ অভিজ্ঞতা নাই। তাৰ কোনো ম'হৰ প্ৰতি চখ আছে, কিন্তু ম'হ পুহিম বুলি কেতিয়াও ভবা নাছিলে। তাৰ ইম'শ্যনটো মই চেলুট দিছোঁ। সি যে ম'হটো আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ যোৱাৰ পৰা প্ৰথমে বচালে। আৰু ৰ'বা হোৱা নাই। আৰু প্ৰথমে এটা বস্তুৱে ভাল লাগিছে, মানে যি নহওক মই কি কৰিছোঁ এইটো পিছৰ কথা, কিন্তু তাৰ মনৰ ভাৱনাক চেলুট মোৰ ফালৰ পৰা। এয়া হৈছে প্ৰাণদীপ বৰা, পৰুৱা গাঁও। আজি পৰুৱা গাঁৱৰ নাম উজ্বলাইছে প্ৰাণদীপ বৰাই। তেখেতে ম'হটো আজি লৈছে আৰু তেখেতে হৈছে আমাৰ এই চেম্পিয়ন ম'হটোৰ মালিক। গতিকে আৰু এই থাকিব বন মামা, আমাৰ মামা হয়। তেখেতৰ হাতত এতিয়া ম'হটো থাকিব, এয়া জলা গাঁৱত থাকিব। গতিকে সকলো আহিব ম'হটোৰ খবৰ ল'ব, যিহেতু সকলো ম'হযুঁজ প্ৰেমী ৰাইজে বহুত বেছি মানে ম'হটোৰ প্ৰতি মানে মৰম আপোনালোকে জানে, আপোনালোকৰ সকলোৰে মৰম আছে। গতিকে এবাৰ সেই খবৰ ল'ব বুলি মই আশা ৰাখিছোঁ। আৰু মানুহৰ কিমান সমাগম ঘটিছে আপোনালোকে নিশ্চয় গম পাইছে ম'হটো অনাৰ লগে লগে। গতিকে আমি দুআষাৰ মালিকৰ পৰাও জানিবলৈ চেষ্টা কৰিম। চাই লওক। নতুন মালিকৰ পৰা জানিব চেষ্টা কৰিম তেওঁৰ মনোভাৱ। আপোনাৰ এতিয়া মনোভাৱটো কওকচোন, কেনেকৈ মানে আনিম বুলি ভাবি ল'লে আপুনি বেছি দিয়াৰ পিছত? মনটোতো বহুত ভাল লাগিছে এইটো আনি পেলাই, কাৰণ আপোনাৰ ভিডিঅ' চাই যেতিয়া দেখিছিলোঁ যে ম'হটো নাই, যে ম'হটো নাইকিয়া হৈ গ'ল, তেতিয়াই ভাবিছোঁ যে ইয়াকতো আনিবই লাগিব। হয়, তেনেকেই নহওক, কাৰণ এই ক্ষেত্ৰত ধৰি লওক আমাৰ ইউচুফ খুৰা, যেনে আপুনি বা সাৰংগ, বহুতখিনি মানুহে সহায় কৰিছে। সেইটো মানুহখিনি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ম'হটো এনেকৈ মই জীৱিত ৰাখিব পাৰিছোঁ, ম'হটো বহুত ভাল লাগিছে। আচ্ছা, তেওঁ গম পালে তেওঁৰ মনৰ ভাৱটো। তেওঁ এতিয়া মানে বহুত দুখত আছে, গতিকে তাই মনৰ গোটেইখিনি কথা প্ৰকাশ কৰিব পৰা নাই। যি নহওক তেওঁৰ মনৰ ভাৱক চেলুট জনাইছোঁ। তেওঁ বহুত কষ্ট কৰিছে, যিমান যি নহওক বহুতখিনি কষ্ট কৰি ম'হটো ঘূৰাই অনাত বহুতখিনি মানে ছাপোৰ্ট কৰিছে, আৰু তাৰ বাবে বহুত বেছি ভাল লাগিছে। গতিকে যিমানখিনি যোনে যেনেকৈ পাৰিছে সহায় কৰাৰ বাবে তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পিছত যিখিনি কথা আছে গোটেইখিনি মই কৈছোঁ, আৰু সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ এটা ৰিকুৱেষ্টত মানে আপোনালোকে সকলোৱে যে ফোন কৰি মোৰ মানুহজনক অকণমান হ'লেও দুআষাৰ হ'লেও ক'লে, গতিকে তাৰ বাবে বহুত বেছি ধন্যবাদ জনাইছোঁ। আৰু বহুতখিনি কষ্ট আছে, ইয়াৰ পিছত মই লাহে লাহে আপোনালোকক জনাম। গতিকে আজি আহি পালেহি, আপোনালোকক দেখুৱালোঁ। ৱেলকাম বেক এগেইন চেম্পিয়ন। এটা ব্যৱস্থা কৰা।